মীন ৰাশিৰ বাবে মে' 2026 এটা সাধাৰণ মাহ নহয়। এই মাহত আপোনাৰ জীৱনত এনে কিছুমান ডাঙৰ পৰিৱৰ্তন আহিব পাৰে যি আপোনাক ভিতৰৰ পৰা সম্পূৰ্ণ সলনি কৰি পেলাব। কেতিয়াবা হঠাৎ টকাৰ লাভ, কেতিয়াবা আকস্মিক সুযোগ, আনহাতে কিছুমান সিদ্ধান্তই আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। এই মাহত ভাগ্য আপোনাৰ পক্ষত আছে নে নাই এইটো জনাটো অতি গুৰুত্বপূৰ্ণ। প্ৰেম জীৱনত নতুন আৰম্ভণি হ'ব নে পুৰণি সম্পৰ্কত সমস্যা আহিব? কৰ্মজীৱনত সফলতা আহিব নে নতুন চেলেঞ্জৰ সন্মুখীন হ'ব লাগিব? এই সকলো গুপ্ত ৰহস্য আজিৰ এই ভিডিঅ'ত মুকলি হ'ব। সেয়ে এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, কাৰণ মে' মাহৰ এই 30 দিনেই আপোনাৰ জীৱনৰ দিশ সম্পূৰ্ণ সলনি কৰিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। মীন ৰাশি মে' মাহৰ সম্পূৰ্ণ ৰাশিফলত প্ৰথম খণ্ডটো হৈছে ধন সম্পত্তি। মে' মাহটো মীন ৰাশিৰ টকা পইচাৰ ক্ষেত্ৰত উঠা নমা সময় হ'ব। মাহৰ আৰম্ভণিত কিছুমান অপ্ৰত্যাশিত খৰচ আহিব পাৰে, বিশেষকৈ ঘৰুৱা বা স্বাস্থ্যজনিত বিষয়ত। কিন্তু 10 মে'ৰ পিছত আপোনাৰ আৰ্থিক অৱস্থা উন্নত হ'বলৈ আৰম্ভ কৰিব। নতুন ইনকাম চ'ৰ্চ, বোনাছ বা অতিৰিক্ত ইনকামৰ সুযোগ আহিব পাৰে। ইনভেষ্টৰ ক্ষেত্ৰত অলপ সাৱধান থাকিব লাগিব, খৰধৰ কৰিলে লোকচান হ'ব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত এই মাহত আপোনাৰ কৰ্মজীৱনত ডাঙৰ পৰিৱৰ্তনৰ সংকেত আছে। আপুনি নতুন দায়িত্ব বা নতুন কামৰ সুযোগ পাব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে উচ্চপদস্থ ব্যক্তিৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন ডিল বা গ্ৰাহক লাভৰ সুযোগ আহিব। 15 মে'ৰ পিছত কেৰিয়াৰত গ্ৰথ স্পষ্ট দেখা যাব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত এই মাহটো গভীৰ অনুভূতিৰে ভৰা হ'ব। যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে আৰম্ভণিতে অলপ ভুল বুজাবুজি হ'ব পাৰে, কিন্তু মাজভাগৰ পৰা সম্পৰ্কটো শক্তিশালী হ'ব। বিবাহিত লোকসকলৰ বাবে সঙ্গীৰ সৈতে সময় কটোৱা আৰু বুজাবুজি পঢ়া অত্যন্ত প্ৰয়োজন। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ সম্ভাৱনা আছে, বিশেষকৈ 12 পৰা 20 মে'ৰ ভিতৰত। শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মে' মাহটো মধ্যমীয়া ফলদায়ক হ'ব। আৰম্ভণিত মনোযোগ কম থাকিব পাৰে, কিন্তু মাজভাগৰ পৰা পঢ়াত আগ্ৰহ বাঢ়িব। পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ থকাসকলে নিয়মিত ৰিভাইজন কৰিব লাগিব। 18 মে'ৰ পিছত ৰিজাল্ট পজিটিভ হ'ব পাৰে। ভাগ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে এই মাহত ভাগ্য আপোনাৰ লগত আছে, কিন্তু সম্পূৰ্ণভাৱে নহয়, অৰ্থাৎ আপুনি চেষ্টা কৰিলে ভাগ্য সহায় কৰিব। 10 মে'ৰ পিছত ভাগ্য শক্তিশালী হ'ব। 20 পৰা 27 মে' হৈছে আপোনাৰ লাকি পিৰিয়ড। শুভ তাৰিখ 10, 14, 18, 22 আৰু 26 মে' আপোনাৰ বাবে শুভ সংখ্যা হ'ব 3, 7 আৰু 12। মানে শুভ ৰং হৈছে হালধীয়া, সেউজীয়া আৰু আকাশী নীলা। প্ৰতিকাৰত থাকিব প্ৰতিদিনে ৰাতিপুৱা সূৰ্যক পানী অৰ্পণ কৰক, গৰীব মানুহক খাদ্য দান কৰক, সোমবাৰে শিৱ মন্দিৰত প্ৰাৰ্থনা কৰক, ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰক। মুঠৰ ওপৰত ক'বলৈ গ'লে মে' 2026 মীন ৰাশিৰ বাবে এটা পৰিৱৰ্তনৰ মাহ। আৰম্ভণিত অলপ সমস্যা থাকিলেও মাজভাগৰ পৰা সফলতা, ধন আৰু সুখ লাহে লাহে বৃদ্ধি পাব। এই মাহত আপোনাৰ সফলতা নিৰ্ভৰ কৰিব আপুনি কিমান ধৈৰ্য আৰু বুদ্ধিমত্তাৰে সিদ্ধান্ত লয়। এতিয়া আহিছোঁ সপ্তাহ অনুসৰি আপোনাৰ মাহটো কেনেকুৱা যাব। প্ৰথমতে 1 পৰা 7 মে'। এই সপ্তাহটো অলপ চেলেঞ্জিং আৰম্ভ হ'ব। টকা পইচাৰ ক্ষেত্ৰত হঠাৎ খৰচ বেছি হ'ব পাৰে। টকা আহিলেও ধৰি ৰাখিব নোৱাৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত কামত প্ৰেছাৰ বেছি থাকিব, মনোযোগ কম হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰা প্ৰয়োজন। প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে, সৰু কথাত তৰ্ক নহ'বলৈ চেষ্টা কৰক। শিক্ষাত মন পঢ়াত বহি নাথাকে, ডিষ্ট্ৰেকশ্যন বেছি থাকিব। ভাগ্যত অলপমান কমজোৰ থাকিব, নিজৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। দ্বিতীয় সপ্তাহ 8 পৰা 14 মে'। এই সপ্তাহত পৰিস্থিতি উন্নত হ'বলৈ আৰম্ভ কৰিব। টকা পইচাত নতুন ইনকাম চ'ৰ্চ আৰু সৰু লাভ আহিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কাম লক্ষ্য কৰা আৰম্ভ হ'ব। বছৰ পৰা পজিটিভ ৰেছপন্স পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্কত মিঠা সময় আহিব, পুৰণি ভুল বুজাবুজি শেষ হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বাঢ়িব, পঢ়া বুজি পাবলৈ সহজ হ'ব। ভাগ্য লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি আহিব। তৃতীয় সপ্তাহ 15 পৰা 21 মে'। এইটো আপোনাৰ মাহৰ আটাইতকৈ শক্তিশালী সময়। টকা পইচাৰ ক্ষেত্ৰত অপ্ৰত্যাশিত লাভ হ'ব, বোনাছ বা লাভজনক সুযোগ আহিব পাৰে। কৰ্মক্ষেত্ৰত কেৰিয়াৰ গ্ৰথ স্পষ্ট হ'ব, প্ৰমোশ্যন বা নতুন সুযোগ আহিব পাৰে। প্ৰেম জীৱনত সুখ আৰু গভীৰতা বাঢ়িব, ৰিলেশ্যনশ্বিপ ষ্ট্ৰং হ'ব।
শিক্ষাৰ ক্ষেত্ৰত বেষ্ট পাৰফৰ্মেঞ্চ দিব পাৰিব। এক্সাম প্ৰিপাৰেশ্যন ষ্ট্ৰং হ'ব। ভাগ্যত এই সপ্তাহ সম্পূৰ্ণৰূপে আপোনাৰ পক্ষত থাকিব। চতুৰ্থ সপ্তাহ 22 পৰা 31 মে। এই সপ্তাহত ফলাফল দেখা আৰম্ভ হ'ব। টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ হাতলৈ ধন আহিব, কিন্তু খৰচ বেছি হ'ব পাৰে। কণ্ট্ৰল ৰখাটো প্ৰয়োজন। কৰ্মক্ষেত্ৰত আপোনাৰ কষ্টৰ ফল পাবলৈ সক্ষম হ'ব। ৰিকগনিশ্যন বা এপ্ৰিয়েকশ্যন পাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্ক ষ্টেবল হ'ব। সংগীৰ সৈতে ভাল সময় কটাব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত ৰিভাইজন আৰু ফাইনেল প্ৰিপাৰেশ্যনৰ বাবে ভাল সময়। ভাগ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাগ্য ভালেই থাকিব, কিন্তু অহংকাৰ নকৰিব। মূলতঃ মে 2026 মীন ৰাশিৰ বাবে লাহে লাহে উন্নতি হোৱা মাহ। আৰম্ভণি সমান সমস্যাৰ সময়, মাজভাগ সফলতাৰ আৰম্ভণি, শেষ ভাগ ফল লাভ। এই মাহত যিসকলে ধৈৰ্য ৰাখিব, শেষত তেওঁলোকে ডাঙৰ সফলতা লাভ কৰিব। এতিয়া আহিছোঁ ভাগ্যৰ ক্ষেত্ৰত কেনেকুৱা থাকিব। মীন ৰাশিৰ বাবে মে 2026 ভাগ্যত সম্পূৰ্ণ বেয়া নহয়, কিন্তু আৰম্ভণিত অলপ ধীৰ, শেষত বহুতো শক্তিশালী হ'ব। অৰ্থাৎ এই মাহত ভাগ্য লাহে লাহে আপোনাৰ পক্ষলৈ আহি ডাঙৰ ফল দিব। আৰম্ভণিত 1 পৰা 10 মেৰ ভিতৰত এই সময়ত ভাগ্য অলপ কমজোৰ অনুভৱ হ'ব পাৰে। কামত বাধা আহিব পাৰে। যি আশা কৰিছে সেইটো সহজে নাহিব। এই সময়ত এটা কথা মনত ৰাখিব লাগিব, ভাগ্যতকৈ নিজৰ পৰিশ্ৰমেই বেছি কাম কৰিব। মাহৰ মাজভাগ 11 পৰা 20 মে। এই সময়তো ভাগ্য ঘূৰি আহিবলৈ আৰম্ভ কৰিব। হঠাৎ সুযোগ আহিব। আগতে ৰৈ থকা কাম সম্পূৰ্ণ কৰিব পাৰিলে সক্ষম হ'ব। সঠিক মানুহৰ লগত দেখা সাক্ষাৎ হ'ব পাৰে। বিশেষকৈ 15 পৰা 20 মেৰ ভিতৰত আপোনাৰ বাবে লাকি টাৰ্ণিং পইণ্ট হ'ব। 21 পৰা 31 মে এই সময়ত ভাগ্য আটাইতকৈ শক্তিশালী হ'ব। কাম সহজে সফল হ'ব। ধন আৰু কৰ্মত পজিটিভ ৰিজাল্ট পাবলৈ সক্ষম হ'ব। নতুন সুযোগ আহি জীৱনৰ দিশ সলনি কৰিব পাৰে। লাকি পিৰিয়ড 15 মেৰ পৰা 27 মে বেষ্ট টাইম। সাৱধানতা, আৰম্ভণিৰ সময়ত হতাশ নহ'ব। ভাগ্যৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰিব। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব লাগিব। ফাইনেল লাইন, মে 2026 মীন ৰাশিৰ ভাগ্য লাহে লাহে আৰম্ভ হ'ব, কিন্তু শেষত ডাঙৰ সফলতাৰ দুৱাৰ খুলিব পাৰে। এই মাহত আপুনি যদি সুযোগ চিনাক্ত কৰি আগবাঢ়ে, তেন্তে ভাগ্য আপোনাক আগলৈকে লৈ যাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ সংক্ষেপে মে মাহটো মীন ৰাশিৰ বাবে কেনেকুৱা হ'ব। মীন ৰাশিৰ বাবে মে 2026 এটা সাধাৰণ মাহ নহয়, এইটো এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে। এই মাহত আপুনি দেখিলে আৰম্ভণিত অলপ বাধা থাকিলেও মাজভাগৰ পৰা ভাগ্য, টকা পইচা, কৰ্মজীৱনত এটা ডাঙৰ উত্থান আহিবলৈ গৈ আছে। কিন্তু এটা কথা স্পষ্ট, এই সুযোগবোৰ কেৱল সেইসকল লোকেই লাভ কৰিব যিসকলে ভয় নকৰি আগবাঢ়ি যায়। আপোনাৰ জীৱনত এই মাহত কি আনিব, সফলতা নে সুযোগ হেৰুওৱা, সেয়া সম্পূৰ্ণভাৱে আপোনাৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে। সেয়ে সঠিক সময়ত সঠিক পদক্ষেপ লওক, নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু এই মাহটো সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰক। ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ ৰাশিৰ লগত কিমান মিল খাইছে কমেণ্টত জনাব। মই সকলোবোৰ পঢ়ক। মই পুনৰ আহিম আন এটা নতুন আৰু শক্তিশালী ভিডিঅ'লৈ। তেতিয়ালৈকে পজিটিভ থাকক আৰু আগবাঢ়ি যাওক আৰু নিজৰ ভাগ্য নিজে গঢ়িবলৈ চেষ্টা কৰি থাকক। ধন্যবাদ।